স্বাগতম জনাইছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। ইয়াতে অসমৰ প্ৰত্যেক জিলাতে আপোনালোকে নিযুক্তি লাভ কৰিব পাৰিব। সকলো জিলাতে এই পদসমূহ ওলাইছে, আপোনালোকে আবেদন কৰক মাত্ৰ। ইয়াতে মুঠ পদ আছে 367টা পদ আছে, অসমৰ প্ৰত্যেকখন জিলাতে আছে। গতিকে আপোনালোকে এই পদসমূহৰ কাৰণে আবেদন কৰক। আবেদনৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰিব। বয়স কিমান লাগিব এইখিনিও কম, সকলোখিনি আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মই জনাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিয়ক। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি যিটো বিজ্ঞাপন আপোনালোকৰ কাৰণে লৈ আহিছোঁ, এই বিজ্ঞাপনটো আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে। 2 জুলাই 2025 তাৰিখে বিজ্ঞাপনটো প্ৰকাশ হৈছিল। আৰু এই পদকেইটাৰ কাৰণে যিকেইটা পদ খালী হৈছে সেই পদকেইটাৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন ষ্টাৰ্টটো আপোনালোকৰ 15 জুলাইৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেটটো ইয়াতে 31 জুলাই বিয়লি 5 বজালৈকে আপোনালোকে অনলাইন আবেদন হ'ব। গতিকে আপোনালোকে 15 জুলাইৰ পৰা 31 জুলাইৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে যিটো এপ্লিকেশ্যন ফিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব, সেই ফিজটো আপোনালোকে এইটো বেংক ট্ৰানজেকশ্যন আৱাৰ্ছৰ ভিতৰত আপোনালোকে 5 আগষ্টৰ ভিতৰত কৰিব লাগিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে ডেটকেইটা নিশ্চয় জানিলে। আপোনালোকৰ এইকেইটাই মেইন ইম্পৰ্টেণ্ট ডেট। এই ডেটকেইটা আপোনালোকে মনত ৰাখি ল'ব। এতিয়া আমি আহোঁ আপোনালোকে এপ্লিকেশ্যন ফিজটো কিমান পে'মেণ্ট কৰিব লাগিব। ইয়াতে এপ্লিকেশ্যন ফিজৰ কথা উল্লেখ আছে। আপোনালোকে চাওক, যিসকল SC আৰু ST কেণ্ডিডেট তেওঁলোকে 250 কৰিব লাগিব, আৰু যিসকল আদাৰ্ছ কেণ্ডিডেট থাকিব তেওঁলোকে 500 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে। কেনেধৰণে আপোনালোকে কৰিব লাগিব এইখিনি কথাও মই আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আমি আহোঁ পদখিনিৰ কাৰণে। পদখিনি আপোনালোকে চাওক, অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত এই পদসমূহ আছে। আপোনালোকে যদি চাব বিচাৰে ইয়াতে মুঠ আপোনালোকে ইয়াতে চাওক 34 ডিষ্ট্ৰিক্টতে আমাৰ এই পদখিনি আছে। অসমৰ প্ৰত্যেক জিলাতে ইয়াৰ পদ আছে। ইয়াতে ৰিজাৰ্ভেশ্যন কেটেগৰীটো বেলেগ বেলেগকৈ আছে। মই আপোনালোকক পদসমূহ দেখাই দিছোঁ, আপোনালোকে চাই যাওক। ঠিক তেনেধৰণে বজালীত আছে 9টা, বাক্সাত আছে 2টা, বৰপেটাত 8টা, বিশ্বনাথত আছে 12টা, বঙাইগাঁৱত 4টা, কাছাৰত 9টা, চৰাইদেউত আছে 25টা। ঠিক তেনেধৰণে আপোনালোকে আৰু আছে চিৰাঙত আছে 5টা, দৰঙত 16টা, ধেমাজিত 6টা, ধুবুৰীত 13টা, ডিব্ৰুগড়ত 8টা, ডিমা হাছাও 11টা, গোৱালপাৰাত 4টা, গোলাঘাট 13টা, হাইলাকান্দি 9টা। ঠিক তেনেধৰণে আৰু আপোনালোকৰ হোজাইত আছে 13টা, যোৰহাটত আছে 15টা, কামৰূপ মেট্ৰ'ত 22টা, কামৰূপ আমিনগাঁৱত আছে 10টা, কাৰ্বি আংলঙত আছে 12টা, কোকৰাঝাৰত 9টা, লখিমপুৰত 8টা, মাজুলীত 6টা, মৰিগাঁৱত 14টা, নগাঁৱত 11টা। ঠিক তেনেধৰণে আৰু আপোনালোকৰ নলবাৰীত আছে 10টা। এইটো আপোনালোকে দেখিছে, নলবাৰীত 10টা, শিৱসাগৰ 3টা, শোণিতপুৰ 16টা, চাউথ চালমৰা মানকাছাৰত আছে 26টা, আৰু শ্ৰীভূমিত আছে 12টা, তিনিচুকীয়াত 15টা, ওদালগুৰিত 5টা, ৱেষ্ট কাৰ্বি আংলঙত 6টা। টোটেল আপোনালোকৰ পদ হৈছে 367টা পদ ইয়াতে আছে। আৰু ইয়াৰে আপোনালোকৰ কেটেগৰী ৱাইজত ভাগ আছে। কেটেগৰীখিনিও আপোনালোকে চাই ল'ব পাৰিব, কোন কেটেগৰীত কিমানটা পদ আছে, আনৰিজাৰ্ভত কিমান পদ আছে। তেনেধৰণে ইয়াতে পদসমূহ ভাগ কৰি দিয়া আছে। আপোনালোকে পদসমূহৰ ডিটেইলছটো আপোনালোকে চাই ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ দৰমহাটো কিমান দিয়া হ'ব এইটো কথাও ইয়াতে উল্লেখ আছে। দৰমহাটো 14,000 টকাৰ পৰা 70,000 টকাৰ ভিতৰত হ'ব। এইটো আপোনালোকৰ স্কেল পে'টো। আৰু গ্ৰেড পে' থাকিব আপোনালোকৰ ইয়াতে 6,200 টকা গ্ৰেড পে' থাকিব, প্লাছ আদাৰ এলাউন্সেছ আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া আমি গোটেই পদখিনিৰ কথা ক'লোঁ। ইয়াৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে আমি এতিয়ালৈকে কোৱা হোৱা নাই। এইখিনি কথা মই আপোনালোকক জনাম। ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনিৰ বিষয়েও আছে, এইখিনি আপোনালোকে চাই ল'ব পাৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকে যদি প্ৰথমতে চাই, কেণ্ডিডেটজন গ্ৰেজুৱেট হ'ব লাগিব। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যনটোৰ কথা উল্লেখ কৰা আছে। এনি ষ্ট্ৰীমত আপোনালোকে যদি গ্ৰেজুৱেশ্যন হয় তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে 2 নম্বৰতে কোৱা হৈছে যে কম্পিউটাৰ নলেজ আপোনালোকৰ লাগিব। মিনিমাম 3 মান্থছৰ হ'লেও কম্পিউটাৰ নলেজ লাগিব। আৰু লগতে নলেজ অফ আছামিজ লেংগুৱেজ, আপোনালোকৰ আছামিজ লেংগুৱেজটো আপোনালোকে জানিব লাগিব। আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ
এইটো আমাৰ আসাম ষ্টেটৰ হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বয়সৰ কথাটো আপোনালোকক অলৰেডি কোৱা হোৱা নাই, এতিয়া মই বয়সৰ কথাটোলৈ ক'ব আহিছোঁ। বয়সটো আপোনালোকৰ ইয়াতে উল্লেখ আছে এজ লিমিটৰ কথাটো। এজটো আপোনালোকৰ মিনিমাম 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত কৰিব পাৰিব, যিসকল আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট আছে। আৰু যিসকল OBC আৰু MOBC তেওঁলোকে 18 পৰা 43 বছৰ বয়সলৈকে কৰিব পাৰিব। আৰু যিসকল ST বা SC বা যিসকল ST হিলছ বা প্লেনৰ এইসকলৰ কাৰণে ইয়াতে 18 পৰা 45 বছৰ বয়সলৈকে দিয়া হৈছে। আৰু যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকে 18 পৰা 50 বছৰ বয়সলৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেধৰণে হ'ব এইখিনি কথাও এই বিজ্ঞাপনত উল্লেখ আছে, আপোনালোকে এইটো চাব পাৰিব। চিলেকশ্যন প্ৰচেছ ইয়াতে আপোনালোকৰ কমন ৰিটেন টেষ্ট এটা হ'ব, তাতে 120 মাৰ্কছৰ অবজেক্টিভ টাইপ হ'ব, আপোনাৰ OMR বেষ্ট হ'ব এইটো। ইয়াত আপোনালোকৰ কি কি ছাবজেক্ট থাকিব এইকেইটা চাওক। জেনেৰেল ইংলিছত 50 মাৰ্কছ, জেনেৰেল নলেজত আপোনালোকৰ থাকিব 30 মাৰ্কছ, কম্পিউটাৰৰ লগত থাকিব, আৰু জেনেৰেল এপিটিউডত আপোনালোকৰ 20 মাৰ্কছ থাকিব, এইটো থাকিব। আৰু ইয়াৰ পিছত অফিচিয়েল লেংগুৱেজ অফ আছামিছত আপোনালোকৰ 20 মাৰ্কছৰ থাকিব, এইটো আপোনালোকৰ এক্সাম ৰিটেন টেষ্ট হ'ব। ৰিটেন টেষ্ট হোৱাৰ পিছতহে আপোনালোকৰ নেক্সট ষ্টেজলৈ আপোনালোকে আগবাঢ়ি যাব পাৰিব, এইখিনি কথা আছে। নেক্সট আপোনালোকৰ তাৰপিছত কম্পিউটাৰ স্কিল টেষ্ট হ'ব 35 মাৰ্কছৰ, এইটো কথাও ইয়াতে উল্লেখ আছে। আৰু ঠিক তেনেধৰণে আপোনালোকে বাকীখিনি চাই ল'ব পাৰিব। আৰু ভাইভা হ'ব থাৰ্ড ষ্টেজত, আপোনালোকৰ থাৰ্ড ষ্টেজত 15 মাৰ্কছৰ আপোনালোকৰ ভাইভা হ'ব। ইয়াৰ পিছতে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে গভৰ্ণমেণ্ট যিটো অফিচিয়েল ৱেবছাইট আছে এইটো ghconline.gov.in, এই অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব লাগিব। ইয়াতে গৈ আপোনালোকে অনলাইন আবেদনটো কৰি ল'ব লাগিব। 15 তাৰিখৰ পৰা যিহেতু আৰম্ভ হ'ব 31 তাৰিখলৈকে, গতিকে 15 পৰা 31 তাৰিখৰ ভিতৰত আপোনালোকে আবেদনটো কৰি ল'ব লাগিব। গোটেইখিনি কথা আপোনালোকে গম পালে। এই পদসমূহ আপোনালোকে ক'ৰ পৰা আহিছে আপোনালোকে নিশ্চয় জনা নাই। এই পদসমূহ আহিছে আপোনালোকৰ ডিষ্ট্ৰিক্ট হাইকোৰ্টৰ পৰা আহিছে, আমাৰ গুৱাহাটী যিটো হাইকোৰ্টৰ পৰা আহিছে। প্ৰতিটো ডিষ্ট্ৰিক্টৰ কোৰ্টবিলাকত এই পদসমূহ দিয়া হ'ব। ইয়াতে এইটো আপোনালোকে নিশ্চয় দেখিছে বিজ্ঞাপনটো, গুৱাহাটী হাইকোৰ্ট এট গুৱাহাটী, তাৰ পৰা বিজ্ঞাপনটো আহিছে। গতিকে আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।